মামাই কি কৈছে কথাখিনি শুনক। যদি সিহঁতৰ মৃত্যু হয়, আমি ডেড বডিটো, মৃতক শৰীৰটো সন্মানেৰে সৈতে ঘৰত উভতাই আনিম। যেতিয়া ছেপ্টেম্বৰ মাহত আৰম্ভ কৰিছিলোঁ, মই ভাবিছিলোঁ 10জনমান বছৰত ওলাব, 20জনমান ওলাব, কাৰণ টিভিত সিমানৰে নিউজ ওলায়। ছেপ্টেম্বৰ মাহতে 22টা ডেড বডি আমি আনিলোঁ। জানুৱাৰীত কিমানটা আনিলোঁ? 41টা। এতিয়া এইটো গৌৰৱৰ কথা নহয়। কি আনিছোঁ? জীয়া মানুহ আনা নাই, মৰা মানুহ আনিছোঁ। তাৰমানে আপোনালোকে চিন্তা কৰক, অসমৰ বাহিৰত গৈ সিকিউৰিটি গাৰ্ড কোম্পানীত চাকৰি কৰিবলৈ যোৱা ল'ৰা ছোৱালী প্ৰতি মাহত 50জনকৈ মৃত্যু হয়। কিয় মৃত্যু হয়? আমাৰ ল'ৰাবিলাকে ঘৰ ভাড়া ক'ত লয়? আটাইতকৈ য'ত পইচা কম। বাংগালোৰতো ঘৰ ভাড়া ল'ব নোৱাৰে, হায়দৰাবাদতো ঘৰ ভাড়া ল'ব নোৱাৰে। হায়দৰাবাদৰ পৰা 40 কিলোমিটাৰ দূৰৰ কোনোবা এটা জেগাত ঘৰ ভাড়া ল'ব। 9টাত অফিচত আহিব লাগে, ৰাতিপুৱা 6টাতে উঠিব লাগে। বাছেদি অহা যোৱা কৰোঁতে 4-5 ঘণ্টা চাকৰি কৰে আৰু 12,000 টকা দৰমহা পায়। বাছৰে পইচা দিব, ঘৰৰে ভাড়া দিব, নে মাকলৈকে টকা পঠাব, নে নিজে পুষ্টিকৰ খাদ্য খাব? গুৱাহাটীত থাকিলে, ঘৰত অসমত থাকিলে মাহততো গাখীৰ এগিলাচ খাব পাব, ইয়াততো একো নাপায়। এতিয়া মই বুজিলোঁ যে আমাৰ ল'ৰা ছোৱালী কাম কৰিব গৈছে, 50জন আমাৰ লগত যোগাযোগ কৰিছে ডেড বডি আনিব। তাৰমানে আমাৰ লগত যোগাযোগ নকৰাকৈ আৰু 50জন প্ৰত্যেক মাহত ঢুকায়। এতিয়া আমাৰ অসমত একচাম মানুহ আছে যে উদ্যোগ নানিব, ঠিক আছে নানো, কিন্তু আমাৰ ল'ৰা ছোৱালীবিলাকে গৈ কৰ্ণাটকত ক'ত কাম কৰে? আকৌতো আদানী আম্বানীতে কাম কৰেগৈ। অসমতহে নানিলোঁ, কলিকতাইতো আনিলে, কৰ্ণাটকটো আনিলে, ক'ত চাকৰি কৰিলে? আকৌ গৈ সেই কোম্পানীবিলাকতে চাকৰি কৰিলে, দৰমহাও নাপালে। তাতকৈ সেই কোম্পানীকেইটা অসমতে থাকিলে ঘৰৰ খোৱা খাই আমাৰ ল'ৰা ছোৱালীখিনিয়ে কাম কৰিব পাৰিব। আজি এতিয়া জাগিৰোডত আমাৰ ইণ্ডাষ্ট্ৰী হৈছে, 27,000 ল'ৰা ছোৱালী আজি আমাৰ ইয়াত চাকৰি পাব। যদি ইয়াত নাপালেহেঁতেন 27,000 ল'ৰা ছোৱালী কৰ্ণাটক অন্ধ্ৰপ্ৰদেশত গ'লহেঁতেন, আৰু তাতে প্ৰত্যেক মাহত 100জনকৈ ল'ৰা ছোৱালী মৰিলেহেঁতেন। এই কথাবিলাক যদি মামাই কোৱা কথাখিনি আপোনালোকৰ ভাল লাগিলে, যদি হয় ৰাইট বুলি ভাবে, চাওক আজি 2দিন বা 3 দিন হৈছে, বেছি দিন হোৱা নাই, 4জন ল'ৰা একেটা ৰুমতে একেলগতে মৰিছে। তো অসমৰ ল'ৰা কিমান মৰিছে বাহিৰত আপোনালোকে সকলোৱে নিউজত দেখিয়ে আছে। তো গতিকেলৈ মামাই যিখিনি কথা কৈছে এইখিনি কথা 100% ৰাইট। আৰু এইখিনি যদি গোটেই কোম্পানীবিলাক যদি আমাৰ অসমলৈ যায়, অসমৰ ল'ৰা বহুত উন্নতি হ'ব। তো গতিকেলৈ মামাই যিখিনি প্লেনিং কৰিছে বা কৰিবলৈ লৈছে, তো আমি সকলোৱে মিলি ছাপোৰ্ট কৰাটো আমাৰ দায়িত্ব, কৰ্তব্য। কিয়নো আজি মই আছোঁ বাহিৰত, কাইলৈ হয়তো আপোনাৰ ল'ৰাজনো বাহিৰলৈ আহিবলগীয়া হ'ব পাৰে। গতিকে যদি অসমতে গোটেই ফেক্টৰীবিলাক বা কোম্পানীবিলাক থাকে, কোনো ল'ৰা অসমৰ বাহিৰত আহিবলগীয়া নহ'ব। আৰু মোৰ যদি ভিডিঅ'বিলাক চাই ভাল লাগিছে, মোৰ যদি কথাখিনি হয় ৰাইট বুলি ভাবে, তেতিয়া লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। জয় অসম, জয় জুবিন দা।